হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যিহেতু আজি ভেলেণ্টাইন্স ডে, ভাবিলোঁ ময়ো একেবাৰে গৈ পেলাই হোটেলত ৰেড ড্ৰেছ পিন্ধি কিবা এটা খাই আহোঁ। এম্বিয়েন্সটো যে ইমান ভাল লাগিছিলে, বিশেষকৈ ৱালত যে ইমান ধুনীয়াকৈ আৰ্ট কৰা আছে, চায়ে ভাল লাগিছে। আৰু বিশেষকৈ মুজ থকা মানুহজনক চাই যে আৰু ভাল লগা নাই, একদম পাগুৰি পিন্ধি আছে, লগতে লাইট জ্বলি আছে, একদম ধুনীয়া মিউজিক বাজি আছে। আৰু আচলতে একদম পৰিৱেশটো ভাল হ'লে আচলতে অকল খোৱা বুলিয়ে নহয়, সেইখিনি জেগাত থাকিও ভাল লাগে, নহয়নে বাৰু? আপোনালোকে পিছে ভেলেণ্টাইন্স ডে'টো কেনেকৈ চেলিব্ৰেট কৰিলে কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিব। এতিয়া মই অৰ্ডাৰ দিলোঁ, মেইন কৰ্চটোহে দেখুৱাইছোঁ আপোনালোকক। ষ্টাৰ্টাৰ আগতে খাই ল'লোঁ, একেবাৰে ভিডিঅ' কৰা নহ'ল। লগতে মেইন কৰ্চত মই লৈছোঁ এয়া বাটাৰ নান আছে, প্লেইন নানো আছে, লগতে আৰু বিশেষকৈ চিকেনৰ মিঠি মালাই মোৰ খাই বহুতে ভাল লাগে। লগতে চালাড লৈ লৈছোঁ, এতিয়া খাবলৈও লৈ লৈছোঁ। আচলতে ইমানে ছফ্ট আছিলে, ইমানে টেণ্ডাৰ আছিলে চিকেন, খাই পেলাই নহয় ইমানে বঢ়িয়া লাগিলে। আৰু বাটাৰ নানৰ কথাটো ক'বই নালাগে, বহুত ছফ্ট আছিলে, বহুত সুন্দৰকৈ বনাইছিলে আচলতে। আৰু লগতে চালাডো খালোঁ। আচলতে গোটেইকেইটা কম্বিনেশ্যন যে বিৰাটেই আচলতে ভাল লাগে খাই পেলাই। আৰু অকল ভেলেণ্টাইন্স ডে' বুলিয়ে নহয়, কেতিয়াবা আচলতে হোটেলত গৈও খায়ো বহুত ভাল লাগে, নহয়নে বাৰু? কোনে কোনে আচলতে হোটেলত গৈ খাই ভাল পায় কমেণ্টত জনাবচোন। আৰু আপোনালোকে মেইন কৰ্চ বেছি খাই ভাল পায় নে ষ্টাৰ্টাৰ খাই বেছি ভাল পায়, সেইটো মোক কমেণ্ট ছেকশ্যনত জনাব। এতিয়া শেষত আৰু চফগুটি খাই পেলাই ঘৰ উভতিলোঁ।